এতিয়া কৈছো বজাৰ হেৰি কৰাৰ পৰা নিজৰ খৰচ নিজে চলিব পৰা হৈছো আৰু বজাৰ আহি ভাল লাগিছে। আগতে আকৌ মানুহজনৰ ইনকম থাকোঁ, এতিয়া নিজে কৰি নিজে ভাল লাগিছে। ক'ৰ পৰা আহিছে আপুনি? শদিয়াৰ পৰা আহিছে। কিমান গৰাকী মহিলা আহে শদিয়াৰ পৰা? শদিয়াৰ পৰা এতিয়া ক'বই নোৱাৰি, 1000 ওপৰ হ'ব পাৰে। ইয়ালে 12জনীমান আহিছো, গাড়ী 2খন 4জন চলিলে। কেতিয়াৰ পৰা? আজি 2 মাহমান হ'ল। বস্তু বাহিনীবিলাক আপোনালোকে নিজে লয় নে? নিজে লৈ বজাৰ চব কৰি। লোকেল বস্তু নে? লোকেল নিজে বুটলো আৰু কচু বুলি সেইবোৰ চেংমৰা এতিয়া আহিব আৰু ছিজন। আপোনালোকে নিজে খেতি কৰা নে অন্যান্য লোকৰ পৰা? লোকৰ পৰা আনো কিছুমান। আমি প্ৰায় নিজৰ গাঁৱৰ এইবোৰ জংঘলৰ সোমাই নিজৰ আনো, টিকনি বৰা, চেংমৰা এইবিলাক আমি নিজে খুতুৰা, ঢেকীয়া, কচু এইবিলাক চব আমি নিজে কিনি মেলি আনো আৰু ঘৰতো অলপ চলপ কৰো বাৰু, ভাতকেৰেলা, জিকা সেইবোৰ খেতি। আমি কিছুমান 40 টকা আনিলে 60 টকাত বিক্ৰী কৰো বা 10 টকা এটা আমি কমিশ্যন ল'বই লাগিব, গাড়ী ভাড়া অহা যোৱা হেৰি কৰাটো, তেনেকে কৰি বিক্ৰী কৰো। এইটো শদিয়াৰ পৰা। নিজৰ গাড়ীৰে লৈ আহে? নিজৰ গাড়ীয়ে হয়, গাঁৱৰ গাড়ী। নিজৰ নহয় আৰু ভাড়া হিচাপত। কিমান গৰাকী মহিলা আছে? আমি ইয়াত 4গৰাকী আমি আহো। সদায় আহো, সদায় মানে দেওবাৰ আৰু শুকুৰবাৰ দিনটো লৈ যাওঁ। আৰু বাকী কেইদিন? বাকী নাওহলীয়া যাওঁ। প্ৰতিখন বজাৰ আপোনালোকে দখল কৰিছে? হয়। মহিলাগৰাকী? মহিলাখিনি হয়। এই যিসমূহ শাক পাচলি বাৰীৰ পৰা নিজেও কৰো আৰু বাৰীৰ পৰা আনো। কিছুমান বেলেগে কৰে যে গাঁৱত, তেনেকুৱা পৰা আনো। ঘৰ শদিয়া। আজিকালি এতিয়াতো লাজ কৰিবলৈ নাই, কাৰণ কেলে এতিয়া টকাৰ যুগ আহিলে। যিকোনো ক্ষেত্ৰতে টকা পইচা দৰকাৰ হয় আমাক। এতিয়া ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে, কিবা কৰিবৰ কাৰণে। এতিয়া আমি ওলাই আহিছো, বিক্ৰী কৰিছো, আমি এতিয়া মানুহজনকো অলপ সহায় কৰি দিছো। তেনেকুৱাকে মানে আমি এতিয়া অলপ উপকৃত হ'ব পাৰিছো মানে এইটো বেপাৰত। মানুহজনো অলপ ৰেহাই পাইছে, ভাল হেৰি এটা পাইছো আমি।